এইবাৰ ডনাল্ড ট্ৰাম্পৰ ভাবুকি চীনক ধ্বংস কৰি দিব আমেৰিকাই। ভাৰতৰে শুল্ক যুদ্ধৰ মাজতে চীনক টাৰ্গেট ডনাল্ড ট্ৰাম্পৰ। চীনক ধ্বংস কৰি দিব আমেৰিকাই। মুহূৰ্ততে আমেৰিকাই চীনক ধ্বংস কৰি দিব পাৰে বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। হোৱাইট হাউচত আয়োজিত বৈঠকত চীনক ধ্বংস কৰাৰ ভাবুকি আমেৰিকাৰ। ভাৰতৰে শুল্ক যুদ্ধৰ মাজতে চীনক টাৰ্গেট ডনাল্ড ট্ৰাম্পৰ। চীনক কেনেকৈ ধ্বংস কৰিব লাগে ভালদৰে জানে আমেৰিকাই। চীনে আমাক মেগনেট যোগান ধৰিবই লাগিব। মেগনেট যোগান নধৰিলে 200% শুল্ক আৰোপৰ সকিয়নি। এপ্ৰিলত আমেৰিকাই চীনৰ ওপৰত 145% শুল্ক আৰোপ কৰিছিল, যাৰ ফলত আমেৰিকাৰ ওপৰত নতশিৰ হ'ব লগা বাধ্য হৈছিল চীনে। পৰৱৰ্তী খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত কাম কৰা মানুহক কি ব্যৱহাৰ কৰা হয়? শুনিলে চকু কপালত উঠিব আপোনাৰ। চাওক এই সবিশেষ। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত কাম কৰা মানুহক কি ব্যৱহাৰ কৰে? শুনিলে চকু কপালত উঠিব আপোনাৰ। ঘৰত বন কৰা মানুহক দুৰ্ব্যৱহাৰ কৰি পুনৰ বিতৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পৰিয়াল। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত বন কৰা মানুহক কৰে বেয়া ব্যৱহাৰ। পুনৰ বিতৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পৰিয়াল। খাবলৈ নোপোৱা ঘৰৰ ল'ৰা বুলি অধিক দুৰ্ব্যৱহাৰ কৰে পৰিয়ালে। কেণ্ডেলেদি কোবাই দাঁত উভালি দিম, এনে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ মহন্তৰ পৰিয়াললৈ। সন্তানৰ গা বেয়া হোৱাত ছুটি বিচৰাৰ বাবে ঘৰত কাম কৰা ধীৰেন কলিতাক আতিথ্য চলোৱাৰ অভিযোগ। দিছপুৰ আৰক্ষীৰ সহায়ত পৰিয়ালৰ লোকে ধীৰেন কলিতাক উদ্ধাৰ কৰে। প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দিছপুৰ থানাত। পৰৱৰ্তী খবৰ। ধুবুৰী মানুহে বাংলাদেশী বুলি ভবাসকলৰ জ্ঞান নাই। চিতুবুৰৰ দৰে ব্যক্তিয়ে শিৱসাগৰত দেশী শ্ৰমিকৰ সৈতে যি কাম কৰিলে ভাল কৰা নাই। ধুবুৰী মানুহে বাংলাদেশী বুলি ভবাসকলৰ জ্ঞান নাই। চিতুবুৰৰ দৰে ব্যক্তিয়ে শিৱসাগৰক দেশী শ্ৰমিকৰ সৈতে ভাল কাম কৰা নাই। উজনিৰ মিয়া বিচাৰা অভিযানৰ পিছত দেশী মুছলমানৰ সৈতে উজনিৰ বেয়া সম্বন্ধ হৈছে। চিতুবুৰৰ দৰে ব্যক্তিয়ে যি কাণ্ড কৰিলে তাক তীব্ৰ ভাষাৰে গৰিহণা। তেওঁলোকে বুকুকটা নজনাৰ বাবে এনেধৰণৰ কাণ্ড কৰিলে। ভৱিষ্যতলৈ এনে কাণ্ড পুনৰাবৃত্তি কৰিলে লোৱা হ'ব ব্যৱস্থা। দেশীসকলৰ বিষয়ে নজনা সকলৰো জ্ঞান নাই। ভালদৰে জ্ঞান আহৰণ কৰক। অসমৰ সকলো জনজাতি জনগোষ্ঠীক একত্ৰিত হৈ থকাৰো আহ্বান। উজনিৰ মিয়া বিৰোধী অভিযানৰ বিৰুদ্ধে সৰব ৰয়েল আহোম ছ'চাইটি। পৰৱৰ্তী খবৰ। মিয়াই নিজকে বাংলাদেশী বুলি কোৱা নাই। মিয়া মানুহক মৰম কৰাত বাধা নাই। মিয়াকো আমি অৰুণোদয় দিছোঁ। সৈয়দা হামিদক অসমলৈ নিয়ন্ত্ৰণ দিয়া অজিত ভূঞাই অসমবাসীৰ ওচৰত কিয় ক্ষমা খোজা নাই? বিপৰীতে সৈয়দা হামিদে চাফাই কৰি গ'ল। বিজেপিয়ে কোনো অপৰাধ কৰা নাই। সৈয়দা হামিদে কোৱা কথা অসমবাসীয়ে নিশ্চয় শুনিছে, বিজেপিয়ে কোৱা নাই। অসমক লৈ কোৱা কথা সৈয়দা হামিদে অস্বীকাৰ কৰা নাই। গতিকে তাত বিজেপিৰ দোষ ক'ত? সৈয়দা হামিদে নিজেই কৈছে অসমত বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়াৰ কথা। মিয়াই কৈ আছে আমি বাংলাদেশী নহয়, কিন্তু সৈয়দা হামিদে বাংলাদেশী বনাই থৈ গ'ল। অজিত ভূঞা আৰু সৈয়দা হামিদক অসমীয়াই বিৰোধ নহয়, মিয়াই বিৰোধ কৰিব লাগে। মিয়া সমাজে কৈ আছে আমি ভাৰতীয়, কিন্তু সৈয়দা হামিদৰ মতে তেওঁলোক কোনো মিয়া মানুহক বাংলাদেশী বুলি কোৱা নাই। এতিয়া মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মিয়াক মৰম কৰাত কোনো বাধা নাই। মিয়াকো আমি অৰুণোদয় দিছোঁ, কিন্তু মিয়াক ভাল ৰাস্তা দেখুওৱাটো আমাৰ দায়িত্ব। আমি চৰকাৰী ভূমি উজনি আৰু উত্তৰ অসমলৈ নোযোৱাটো বিচাৰিছোঁ। শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। অসমীয়া মানুহে এনে কাম কেতিয়াও নকৰে। উচ্ছেদে মানুহক ভাল কথা শিকাই গ'ল। উচ্ছেদ কেৱল বনাঞ্চলতহে হৈছে, চহৰত হোৱা নাই।